CM Tripoli 2.0 কাৰণে এটা বিশেষ ঘোষণা আপোনালোকে ইয়াতে চাওক কাৰণ এতিয়ালৈকে প্ৰায় 80,000 এপ্লিকেণ্টে এতিয়ালৈকে প্ৰজেক্ট ফাইল সাবমিট কৰা নাই সেইকাৰণে আজিৰ ভিডিঅ'টো গুৰুত্বপূৰ্ণ আপোনালোকে চাই থাকিব মাত্ৰ 24 ঘণ্টা সময় আছে 24 ঘণ্টা হোৱাৰ পিছত আপোনালোকে ইয়াতে প্ৰজেক্ট ফাইল আপোনালোকে আপলোড কৰিব নোৱাৰে বিশেষকৈ এইবাৰ কোনটো কেটাগৰী বেছিকৈ সিলেকশ্যন কৰিব নিশ্চয় সকলোৱে জানিব পাৰিব কাৰণ আজিৰ ভিডিঅ'টো গুৰুত্বপূৰ্ণ আপোনালোকে চাই থাকিব যেহেতু এইবাৰৰ যেটো CM Tripoli 2.0 আছে ইয়াতে প্ৰায় 1,60,000 নতুন এপ্লিকেণ্টে ইয়াতে এপ্লাই কৰিছে ৰেজিষ্ট্ৰেচন কৰিছিলে তেওঁলোকে কিন্তু এতিয়ালৈকে 80,000 নতুনকৈ যিসকলে ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে এতিয়ালৈকে ইয়াতে প্ৰজেক্ট ফাইল সাবমিট কৰা নাই ইয়াতে আপোনালোকে চাওক প্ৰায় 83,000 নতুনকৈ ইয়াতে প্ৰজেক্ট ফাইল সাবমিট কৰিছে আৰু ইয়াতকৈ প্ৰায় 80,000 ওচৰা-ওচৰিকৈ হ'ব এইখিনি এতিয়ালৈকে প্ৰজেক্ট ফাইল সাবমিট কৰা নাই আপোনালোকে ইয়াতে ডিটেইল যদি চাই আপোনালোকে চাব আৰু আপোনালোকে এতিয়ালৈকে যেহেতু প্ৰজেক্ট ফাইল যদি বনোৱা নাই নিশ্চয় আপোনালোকে অতি সোনকালে বনাই ল'ব আৰু যদি বনোৱা নাই এই নম্বৰত যোগাযোগ কৰিব ইয়াতে যেটো নম্বৰ আছে আপোনালোকে যোগাযোগ কৰিলে নিশ্চয় পাই যাব ইয়াতে বিশেষকৈ এটা ইম্পৰ্টেণ্ট কথা আপোনালোকৰ লগত আলোচনা কৰিম সেই কথাটো হৈছে এইবাৰ যেটো CM Tripoli 2.0 আছে বিশেষকৈ চৰকাৰে এই যেটো পুখুৰীৰ লগত যিসমূহ ব্যৱসায় বাণিজ্য আছে তেনেকুৱা কামসমূহৰ লগত চৰকাৰে যাতে বেছিকৈ ইয়াতে সিলেকশ্যন দিব এই কাৰণে আপোনালোকে বিশেষকৈ ফিচাৰীৰ কাৰণে যেহেতু আপোনালোকে সিলেকশ্যন পোৱাৰ চান্স বেছি আছে সেই কাৰণে আপোনালোকে সেক্টৰটো ফিচাৰী যদি আপোনালোকে আছে মানে ফিচাৰী যদি আপোনালোকে কৰিব বিচাৰি আছে নিশ্চয় আপোনালোকে ফিচাৰী সিলেকশ্যন কৰিব কাৰণ চৰকাৰে এইবাৰ নহয় প্ৰত্যেকবাৰে আপোনালোকে যদি চাব এই ডিটেইল যদি আপোনালোকে চাই এটা কৈ ইয়াতে আপোনালোকে পাই যাব যে ইয়াতে যেটো সিলেকশ্যনৰ বেছি পৰিমাণ আছে ফিচাৰীত আছে কাৰণ চৰকাৰে মাটিসমূহ খেতি পথাৰতকৈ ফিচাৰীৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ দিছে যেহেতু গুৰুত্ব দিছে ইয়াতে সেইকাৰণে ফিচাৰী যদি আপোনালোকে সিলেকশ্যন কৰিছে নিশ্চয় আপোনালোকে সিলেকশ্যন পোৱাৰ চান্স বেছি আছে আৰু যদি বাকীখিনিয়ে যদি এতিয়ালৈকে প্ৰজেক্ট সাবমিট নিদিয়ে নিশ্চয় ইয়াৰ পৰা আপোনালোকে যিখিনিয়ে সাবমিট কৰিলে আপোনালোকে প্ৰায় আটায়ে ইয়াতে সিলেকশ্যন পাব বুলি আমি আশা কৰিছোঁ আৰু আপোনালোকে নিশ্চয় ভালদৰে ইণ্টাৰভিউটো দিব আৰু প্ৰজেক্ট ফাইল ভালদৰে বনাব আৰু বিশেষকৈ বিজনেছ প্লানটো আপোনালোকে ভালদৰে বনাইখিনি আপলোড কৰিব সকলোখিনি কাম সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে এডমিট কাৰ্ড পাব যদি আপোনালোকৰ এপ্লাইটো ঠিকমতে হৈছে তেতিয়াহ'লে আপোনালোকে এডমিট কাৰ্ড পাই যাব মানে ইণ্টাৰভিউ দিয়াৰ কাৰণে আপোনালোকক এডমিট কাৰ্ড দিয়া হ'ব আৰু এডমিট কাৰ্ড লোৱাৰ পিছত আপোনালোকে ইণ্টাৰভিউ দিয়াৰ কাৰণে ৰেডি থাকিব লাগিব আৰু ইণ্টাৰভিউ দিয়াতে আপোনালোকে যদি সিলেকশ্যন পাই যায় তেতিয়াহ'লে আপোনালোকে এই যেটো চৰকাৰে দিয়া যেটো ইয়াৰে যেটো টকা আছে 1 লাখ বা 2 লাখ যিখিনি প্ৰথম পৰ্যায়ত দিয়ে সেই টকাখিনি আপোনালোকে পাই যাব সেইকাৰণে আপোনালোকে যেতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাইটো কৰি দিব বিশেষকৈ আৰু মাত্ৰ 24 ঘণ্টা সময় আছে 24 ঘণ্টা হোৱাৰ পিছত আপোনালোকে ইয়াতে প্ৰজেক্ট ফাইল আপোনালোকে আপলোড কৰিব নোৱাৰে সেইকাৰণে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত আপোনালোকে প্ৰজেক্ট ফাইলটো আপলোড কৰি দিব আৰু যদি আপোনালোকে বনাব পৰা নাই নিশ্চয় মই বনাই দিম আপোনালোকে এই নম্বৰত যোগাযোগ কৰিব